জাপানৰ এষাৰ প্ৰসিদ্ধ লোককথা আছে, কি জানে? যদি আপুনি ভুল ট্ৰেইনত উঠি গৈছে, যিমান সোনকালে পাৰে সেই ট্ৰেইনৰ পৰা নামি যাওক। আৰু যিমানেই দেৰি কৰিব নমাত, আপোনাৰ উলটি অহাৰ সিমানেই আপোনাৰ কষ্টদায়ক হ'ব, লোকচানদায়ক হ'ব। আৰু এই কথাষাৰ মানৱ জীৱনতো লাগু হয়। যদি আপুনি ভুল বন্ধু, ভুল সম্পৰ্ক, ভুল চাকৰি, কাৰোবাৰ ভুল পৰামৰ্শত যদি বহু সময় টিকি আছে, তেন্তে ইয়াৰ পৰা আপুনি দুখ, কষ্ট, লোকচান আপুনি ভুগিব লাগিব। সেইকাৰণে যিমান সোনকালে পাৰে এই বস্তুবোৰৰ পৰা আপুনি আঁতৰি আহক। আচল কথাটো কি জানে? ভুল পথৰ পৰা শুদ্ধ পথলৈ অহাটো এক হিম্মতৰ কাম। আৰু ভুল পথৰ পৰা শুদ্ধ পথলৈ অহাটো লাগিলে অকণমান কষ্ট হ'ব পাৰে, কিন্তু ইয়াতে আপোনাৰ সফলতা লুকাই আছে।